হেল্ল' ফ্ৰেণ্ডছ, জব ইনফৰমেশ্যন চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিম গ্ৰেড 3, গ্ৰেড 4 ৰিজাল্ট কেতিয়া দিব মুখ্যমন্ত্ৰী ছাৰে লাইভ ভিডিঅ'ত উল্লেখ কৰিছে আৰু পুলিচৰ ফিজিকেল টেষ্ট হৈ যোৱা ৰিটেন টেষ্ট কেতিয়া হ'ব সেইটোও এইটো ভিডিঅ'ত উল্লেখ কৰিছে। আহকচোন চাওঁ ভিডিঅ'ত কি কৈছে ছাৰে, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নমস্কাৰ, ফেচবুক লাইভলৈ মই আপোনালোক সকলোকে আদৰণি জনাইছোঁ। চাওঁতে 2024 চন অৰ্থাৎ 2024 বৰ্ষই মেলানি মাগিব উপক্ৰম হৈছে। আজি 26 তাৰিখ, 5টা দিন পিছতে আমি 2025 চনক আদৰণি জনাম। নৱবৰ্ষই নতুন সংকল্প কঢ়িয়াই আনে, নৱবৰ্ষই নতুন আনন্দ, নতুন উৎসাহ কঢ়িয়াই আনে। মই আশা কৰোঁ 2025 চনৰ বৰ্ষটি অসমৰ বাবে এটা অতি উজ্জ্বলতম বৰ্ষ হওক আৰু আমাৰ সকলোৰে জীৱনলৈ সমৃদ্ধি আহক। প্ৰতিজনৰ জীৱন নতুন উৎসাহেৰে ভৰি পৰক আৰু সকলোৱে নিজৰ নিজৰ সংকল্পক সিদ্ধিলৈ ৰূপান্তৰ কৰক। যোৱা দিনকেইটা আমাৰ বাবে ব্যস্ততাৰে পৰিপূৰ্ণ আছিল। অসমৰ বিভিন্ন জিলালৈ যাওঁতে মোক বহুত ল'ৰা ছোৱালীয়ে প্ৰশ্ন কৰিছে যে পুলিচৰ ফিজিকেল ফিটনেছ আমি পাছ কৰিলোঁ, এতিয়া লিখিত পৰীক্ষা কেতিয়া হ'ব? ফেব্ৰুৱাৰী মাহৰ ভিতৰত এই লিখিত পৰীক্ষা সমাপন কৰাৰ বাবে প্ৰচেষ্টা। বহুত ল'ৰা ছোৱালীয়ে সুধিছে যে মামা এতিয়াৰ ৰিজাল্টটো আমি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ আটাইকেইটা পৰীক্ষাৰ ৰিজাল্ট চাপি ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বা মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে দিবৰ বাবে আমি চেষ্টা কৰিম।